একচুয়ালি যিটো ঘটনা ঘটিছে এইটো বহুত দুৰ্ভাগ্যজনক ঘটনা। আজি চাব গ'লে টোটোৱালা ই ৰিক্সাৱালা এখেতে হ'লে দিনত দিন মজুৰি কৰি খায়, দিনত 300 টকা বা 500 টকা প্ৰতিদিন উপাৰ্জন কৰে। উপাৰ্জন কৰাৰ পিছত আজি এই চেকেল মাৰ্টিজন ব্যক্তিজনে টোটো চালক অৱস্থাত তাৰ লগত 1 টকাও নাছিলে। এই টোটো যিহতে কালেকশ্যন কৰে এখেতক ক'লে আমাৰ ওচৰত টকা নাই, পিছত দি দিম, কিন্তু এখেতে মানা নাই। তাৰ ওপৰত দলপূৰ্বকভাৱে তাক আক্ৰমণ কৰিলে আৰু তাৰ লগত এটা মোবাইল আছিলে, মোবাইলৰ চিন্তাই কৰি লৈ গ'ল, পইচাবিলাকো লৈ গ'ল। এইটো কেনেকুৱা ধৰণৰ আইন আৰু কেনেকুৱা আইন ব্যৱস্থা, এইটোৰ ওপৰত তদন্ত হ'ব লাগিব আৰু জাষ্টিচ হ'বই লাগিব। আমি হয়তো ছাত্ৰ অঞ্চলৰ পৰা উকিয়াই দিছো যাতে এই কালপিতক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, নহ'লে আমি থানাক ঘেৰাও কৰিবলৈ আমি বাধ্য হৈ যাম। আজিলৈকে আমি গমেই পোৱা নাই কিহৰ কাৰণে লৈ আছে। এইটো গুণ্ডা টেক্স বুলি কোৱা হয়। কিহৰ কাৰণে লৈছে, যদি তথ্য আছে বা কিবা টেণ্ডাৰ আছিলে তথ্য দিয়া, তাৰপিছতে চালি জাৰি কৰিম। ই ৰিক্সা ৰেজিষ্ট্ৰেশ্যনে দিব পাৰে নে নাই, এইটো মিউনিচিপাল বৰ্ডে কোৱা যাব, কিয়নো আজি এইটো এৰিয়াত মিউনিচিপাল বৰ্ড এৰিয়াত হয়, কিন্তু তাৰ নজৰটো গাড়ী দিব লাগিছিলে। এতিয়া তাৰ নেগলিজেন্সৰ খাতিৰত এইটো হৈছে। উপস্থিত হৈছে গোসাইগাঁও সাব ডিভিজন থানাৰ ওচৰত। মানে আমাৰ টোটো ইউনিয়নৰ মানে চবেই টোটো চলায়, কিন্তু আজি পাৰ্কিংবিলাক উঠাই আমাৰ টোটোৱালা আজি মাৰ খাইছে। মই এইটোৱে মই আহ্বান কৰোঁ যে পাৰ্কিংটো উঠাব লাগে, আৰু যিটো টোটোৱালা মাৰ খাইছে এইটো সোনকালে মাথা ফাটিছে, এইটো সোনকালে মানে অতি শীঘ্ৰে মানে তাৰ চিকিৎসা লাগিব। আৰু যোনে মানুহ যোনে পাৰ্কিং উঠাই, যোনে আমাৰ টোটোৱালাক মাৰিছে, আমাৰ মানুহটো লাগিব, এৰেষ্ট কৰিব লাগিব। আৰু পাৰ্কিং ইয়াতে নচলিব, দাদাগিৰি নচলিব বা দাদাগিৰি বন্ধ কৰিব লাগিব।